দাদা মই আপোনাৰ ওচৰত কাম এটা বিচাৰি আহিছিলোঁ। পিছে তুমি কাম কৰিব পাৰিবা জানো? সৰুতে আমাক এৰি থৈ গ'ল। সিহঁতি খেলা কিনো কবা। তুমি পিছে হৰিনাম গাব জানা নাই? নাই দাদা তেনেকৈ নাগাওঁ। এই অভ্যাস কৰিবা আকৌ তেতিয়াহে। ভৈলা কলি যোগে নাম ধৰ্ম কৰি কাম কৰিবলৈ ল'ৰা এটি পোৱা হলে সকলোবিলাক আকৌ নিজৰ নিজৰ কামে কামে ব্যস্ত হৈ থাকে নহয়। সেইফালেও কাম ইফালেও কাম, কি যে হব। অকলেতো আৰু দুখন হাতেনো কিমাননো কাম কৰিম। কামতে ধৰো, সময়োচোন 9 বাজিলে। বাৰু ঠিক আছে, কামতে ধৰা যাওক। কামতটো লাগিবই লাগিব, গতিকে মূৰ্তিকেইটাকে আগে কাটি লওঁ। কৰ্মই মানৱ জীৱনৰ প্ৰধান ধৰ্ম। দাদা 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 কৰি আছে? অকমান কামত লাগি আছিলো। বাৰু ৰবা দেই, মই চকী আনিছো, তুমি অকমান ৰখা। হ'ব দিয়ক। ল'ৰাজনক চিনিও পোৱা নাই, বৰ পুৱাই পুৱাই আহি ওলালেহি, কিবা দৰকাৰত আহিছে। সুধি চাওঁগেচোন। আহা আহা, বহিবা আহা। ঠিক আছে, আহা এইখিনিলৈকে আহা। হ'ব হ'ব। ইয়াতে বহা। পিছে তোমাক চিনিহে পোৱা নাই মই। নমস্কাৰ দাদা, মোৰ নাম ধন। হয়, ধন। হয় বাৰু নামটো বাৰু ভালেই। হয়। পিছে তুমি কিবা কামত আহিলা? দাদা মই আপোনাৰ ওচৰত কাম এটা বিচাৰি আহিছিলোঁ। হয়। মানে গাঁৱৰ ল'ৰা এজনে ক'লে আপুনি বোলে কিবা কাম কৰে বোলে, তাকে আপুনি ল'ৰা এজন বিচাৰি আছিলে বোলে। হয়, কামটোতো বহুতেই কাম আছে, আৰু কাম কৰিবলৈ ল'ৰাও তেনেকে মানে সুবিধা মতে পোৱা নাই। মানে কি, কিছুমানে কাম কৰে চেলেং পেটেং, এই কাম কৰি আহে, এদিন নাহে, দুদিন নাহে, আৰু তেনেধৰণে ধৰি লোৱা নিজৰ কাম এটা কৰিবলৈ অকমান এনেকুৱা হয়, এই যদি সময়ত মোৰ কামৰ সময়ত নাপাওঁ, দিগদাৰী হৈ দিয়াচোন। পিছে তোমাৰ ঘৰ কোন গাঁৱত? মোৰ ঘৰ দয়ালপুৰ দাদা। দয়ালপুৰ ন? বাৰু বাৰু, কাম তুমি বিচাৰি আহিছা বাৰু, ভালে কৰিছা। কামটো মানুহক কৰাব পাৰিলে বা এজনক কৰাই স্বাৱলম্বী কৰাব পাৰিলে মোৰো ভাল লাগে। পিছে তুমি কাম কৰিব পাৰিবা জানো? নাই দাদা, পাৰিবই লাগিব, কাৰণ মোৰ ঘৰত মা আৰু ভাইটি আৰু ময়েই। ঘৰখন চলাবলৈ বহুত অসুবিধা হৈছে দাদা। যদি আপুনি পাৰে কাম এটা দিয়ক আৰু যেনে তেনে। বাৰু তুমি বাৰু ভাল কথাই কৈছা, শুনি ভাল লাগিলে। পিছে তুমি ইমান মন মাৰি আছা যে? দাদা মনটো বেয়া লাগিছে, আৰু ঘৰখন ইমান চলাত অসুবিধা হৈছে, মাৰো কষ্ট হৈছে, দেউতা নাই, দেউতা সৰুতে আমাক এৰি থৈ গ'ল।
দেউতাকো দেখি নাপালোঁ। এয়া সিহঁতি খেলা কিনো কবা, কোনে কাক কেতিয়া কেনেদৰে লৈ যায় কোনোতো ধৰিব নোৱাৰে। তাতে ঘৰত এতিয়া তোমাৰ মা, তুমিওতো অকণমান কাম কৰিব পৰা হৈছা কাৰণে যেনিবা ঘৰখনৰ কাৰণে অকণমান চিন্তা কৰিব পাৰিছা বা দায়িত্ব ল'ব পাৰিছা। ঠিক আছে, কামলৈ আহিবা। কেতিয়াৰ পৰা আহিম বুলি ভাবিছা কামলৈ? দাদা আজি আহিছোঁ। আজি আহিছাটো ভালে কথা। মোৰ মানে কামৰ কাৰণে ল'ৰা এটি বিচাৰি আছিলোঁ, কিন্তু তেনেদৰে ল'ৰা বিচাৰি পোৱা নাই। পিছে আজিৰ পৰা কৰিবা যেতিয়া কাম আৰু লাগিয়ে যোৱা। বাৰু ঠিক আছে, ৰ'বা দেই, মই এই বহিবৰ কাৰণে যোগাৰ এটা কৰি দিওঁ। তুমি এটা কাম কৰাচোন, এই চকীকেইখন অকণমান এইফালে দি দিয়া। তুমি চকীখন অকণমান চাইডলৈ দি দিয়া, মই তোমাক এই বহাৰ কাৰণে যোগাৰ অকণমান কৰি দিছোঁ। তুমি এইখনতে মই তোমাক বস্তু এটা দিম, ইয়াতে থৈ ল'বা। আৰু এইখন পীৰা তুমি ইয়াতে বহি লোৱা। বহিলৈ তোমাক মই অকণমান শিকাই দিম, তুমি তেনেকৈ কৰি থাকিবা। আৰু সেইটো হ'লে মানে তোমাক এইডাল লাগিব দেই। তুমি এইটিকে লোৱা। এইখিনি বহুত কাম বাকী আছে, মই একদম অকলশৰীয়াভাৱে কৰিবই পৰা নাই, বুজিছানে? এইটো লোৱা, ইয়াতে দুটা আছে হা, তুমি এইটো লোৱা। ৰ'বা, মই মোবাইলটো আকৌ হাততে লৈ আছো নহয়। এই সদায় হৰিনাম শুনি শুনি অভ্যাস হৈ গ'ল যে। তুমি পিছে হৰিনাম গাব জানা? নাই দাদা, তেনেকৈ নাগাওঁ। এই অভ্যাস কৰিবা আকৌ, তেতিয়াহে। এইটো এনেকে ল'বা, আৰু এইবিলাক মানে অকণমান অকণমান মিহি হ'ব লাগে, তেতিয়াহে মানুহে এইবিলাক কামবিলাক চাই ভাল পাব। এনেদৰে মাৰিবা, এইফালে ধুনীয়াকৈ মই অকণমান দেখুৱাই দিছোঁ, তুমি এইফালে ধুনীয়াকৈ মিহি কৰিবা, এইফালে ধুনীয়াকৈ মিহি কৰিবা। তাৰপিছত এইটো হ'লে মানে ক'বা, মই আকৌ তোমাক বেলেগ দেখুৱাম। ঠিক আছে, হ'ব। মই অকণমান ইয়াতে লাগো দেই কাম। ঠিক আছে, মোৰ বহুতকেইটা কাম আছে নহয়। লাহে লাহে কৰি থকা, চিন্তা নকৰিবা। ঠিক আছে দাদা। পিছে তোমাৰ ভাইটি আছে বুলি ক'লা, ভাইটি পঢ়া শুনা কৰি আছে নে? ভাইটি এতিয়া 6ত পঢ়ি আছে। পিছে তুমি? মই এইবাৰ HS ফাইনেল দিম। ভাল কথাচোন। আমিও আগতে যেনেদৰে তোমাৰ নাঙলৰ মুঠি ধৰি, নাঙলৰ গৰু হাল সামৰি আকৌ গৈ কলেজ পাইছিলোগে। এতিয়া আজিকালি ল'ৰাইনো এইবিলাক কষ্ট ক'ত কৰিব? তুমি এতিয়া ঠেকত পৰিছা কাৰণেহে। তোমাৰ যদি এতিয়া ক'বলৈও বেয়া লাগে, তথাপিতো কৈছো, দেউতা থকা হ'লেতো তুমি ইমানখিনি কষ্ট কৰিবলগীয়া নহ'লহেঁতেন। হয় নহয় কথাটো বাৰু? বেয়া নাপাবা আকৌ দেই। এইবিলাক গম পাইছানে, ঠেকত পৰিহে কাম শিকে। তুমি যে হাতত লৈ আছা, এই মূৰ্তিটো কি চিনি পাইছানে? নাই দাদা, পোৱা নাই। ৰ'বা, তোমাক মই দেখুৱাম বাৰু। এই বস্তু অলপমান চাইড কৰিবলৈ আছে, অকলে নোৱাৰি, বৰ গধুৰ। এই নামঘৰৰ যে আসন, সেই নামঘৰৰ আসন, সিংহাসন, এইবিলাক মূৰ্তি কাটো, এইয়া সিংহাসনৰে মূৰ্তি হয়। তুমি যদি কিবা মনত কল্পনা কৰা, তেনেহ'লে তুমি ভগৱানৰ ওচৰত আৰু আমি দুখন হাত জুৰি কৰিলেই পায়, হয় নহয়? যদি কিবা পৰিকল্পনা কৰিছা, পিছে কিবা ভাবিছা নেকি চাকৰি বাকৰিৰ কথা? চাকৰি ভাবিছো দাদা, কি হয়। চাকৰি এটা পালেতো ভালেই কথা, ঘৰখন চলাৰ কাৰণে। প্ৰথমতে শুনা, কামটো লাহে লাহে কৰি থকা, তাৰ মাজতে কথাও চলি থাকক নে কি কোৱা? পিছে কথা এটা হ'ল নহয়। কওকচোন দাদা। তুমি চাকৰি বাকৰি বাৰু ঠিকেই চিন্তা কৰিছা, আৰু এটা কথা কওঁ, বেয়া নাপাবা। নিজৰ ভাইটি হিচাপত কৈছো, মোৰোতো ভাইটি বুলিবলৈ নাই, মই অকলশৰীয়া। গতিকে তোমাক মই ভালকে কৈছো, তুমি কথাটো ভালদৰে বুজি লোৱা। তুমি প্ৰথমতে ফাইনেল পৰীক্ষাটো ভালদৰে উত্তীৰ্ণ হৈ লোৱা, বুজিছা? তাৰপিছত চাকৰিনো কি, আজিকালি চাকৰি পটককে পায়। নিজৰ খালি অলপমান নিজে কনফিডেন্সত মানে যা যোগাৰ কৰিলে হ'ল আৰু। আৰু এটা কথা, কামটো কৰি থাকা, আৰু যেতিয়া তুমি পৰীক্ষা ভালদৰে উত্তীৰ্ণ হবা, পাৰ্টি খাবলৈ কিন্তু মাতিবা দেই, সেইটো হ'লে নিশ্চিত। হয়, মই মানুহটো এনেকুৱাই, একদম বেয়া নাপাবা। মানে যিকোনো কথা খুলিছা মানে ক'লে ভাল লাগে, হয় নহয়? বাৰু ঠিক আছে, কৰি থাকা, একদম চিন্তা নকৰিবা।
আৰু এইবিলাক আৰু ৰাইজৰ কাম কৰি আছো। এনেদৰে কাম কৰি থাকিব লাগিব নে কি কোৱা? হয়, ঠিক আছে। তোমাকো ভাল লাগিছে বাৰু দেই। এই তুমি নিজে নিজে যে কিছুমান কাম কৰিবলৈ ওলাই আহিছা বুলিহে। হয়, চলাবতো লাগিব ঘৰখন। দাদা পানী অলপ লাগিছিলে, পিয়া লাগিছিলে। পানী খাবা? হয়। ৰবা দেই। মাজনী পানী জাৰটো লৈ আনাচোন। দাদা এইটো হোটেলত চাই দিয়কচোন। সেয়া তুমিচোন বৰ ধুনীয়া বনালাহে। হৈছে হ'ব এইটো হৈ যাব। হেৰি কৰা, তুমি পানীটো খাই লোৱা আৰু এইটো কৰিব নালাগে। সন্ধিয়াও হৈ গ'ল, সময়ো হৈ আহিছে। আমি এই ভিতৰ ফালে এই পানীটো খাই লোৱা অকণমান। মানে ভিতৰ ফালে অকণমান কাম এটা আছে, এই অকলে কৰিব নোৱাৰি যে। আগত কৈছিলোঁ নহয় বা, সেইখিনি চাইড কৰি মানে অকণমান হেৰি কৰিলে তাৰপিছত চাহ অকণমান খাবা আৰু তুমি আজিলৈ যাবাগে দেই। যদি পাৰা কাইলৈ আহিবা। যদি আকৌ ঘৰতো অসুবিধা নহয় তোমাৰ, চবফালেও চাব লাগিব। আৰু বেছি দেৰি হ'লেও তোমাৰ মাৰায়ো চিন্তা কৰি থাকিব, ল'ৰাটো কোনফালেনো গ'ল, কাম কৰিবলৈ গৈছে, ক'ত বা কাম কৰিছে। ঠিক আছে, এতিয়া এটা কাম কৰোঁ, কামটো ময়ো সামৰোঁ। যিহেতু সন্ধিয়া পৰ হৈ আহিছে, সোনকালে যাবগৈ লাগিব। ভিতৰৰ কামখিনি কৰি লওঁ। কাম মানে অকণমান চাইড কৰি দিলে হৈ যাব, বৰ বিশেষ কাম নাই দেই। যদি কেনেবাকৈ কাম লাগে এনেধৰণে আকৌ পুনৰ আহিবা, একদম চিন্তা নকৰিবা তুমি দেই। বাৰু, এতিয়া এটা কাম কৰা, ব'লা ভিতৰলৈকে যাওঁ। এইবিলাক থাকক ইয়াতে, তুমি এইফালে আহা। এই মানে দুটামান বাকচ আচলতে এখনৰ অকণমান চাইড কৰিব লাগিব, গম পাইছেনে? এইবিলাক বস্তুবিলাক গোটেইখন অকলে নোৱাৰি। এই সৰু সৰুবিলাকতো একো নাই, ডাঙৰবিলাক বৰ গধুৰ গধুৰ নহয়, কাঠৰ আহে। বলক দাদা। এই বাকচবিলাক চাইড কৰি লওঁ। দাদা আপুনি এইবোৰ নিজে বনাইছেনে? অকলে কাম কৰিবলগীয়া হয়। এইবিলাক এটা চাইডত যাবি দিয়া। এইফালে ৰবা দেই। এইটো অকণমান চাইড কৰি লৈছোঁ। এই তলত ইয়াত চব যাবি দিব লাগিব। ইয়াৰ ওপৰত দি দিয়া। এইবিলাক কাছ, সিংহ, বৰ প্ৰশ্ন হয় এই দিয়া। এইটো ধৰা, ইয়াৰ ওপৰত দিব লাগিব দেই। ঠিক আছে। এই ডাঙৰ বৰ কষ্ট হয় আছে। এইখন নালাগে, সেইখন জেগাবিলাকো ঠেক ঠুক। এই সৰুটো ইয়াত দি দিয়া। তাৰপিছত আকৌ এই ওপৰ এইটো এনেকে ওপৰত লগাই দিবা আৰু। ঠিক আছে। এইটো ফ্ৰণ্ট চাইডে দিবা, যাতে মোৰো সুবিধা হয়। ঠিক আছে দেই। এইটো কৰাৰ পিছত আজিলৈ কাম সামৰি দিওঁ আৰু। ঠিক আছে। মই চাহৰ ব্যৱস্থা কৰিব দিওঁ, তুমি এইটো কৰি লোৱা। ঠিক আছে দেই। খালি সাৱধানে দেই। ঠিক আছে।
ধন হয় দাদা কওক। আৰু এটা কথা হেৰি নহয় কওক। তুমি যদি মনতে কিবা কল্পনা কৰা হয় তুমি জানাই নহয় এই ভাগ আসন নামঘৰৰ মণিকূটত স্থাপন কৰা হয় সিংহাসন হয় যদি কিবা কামনা কৰিব বিচৰা হয় তেনেহলে ভগৱানক এবাৰ চিন্তি কৰিবা আৰু ঠিক আছে দাদা মংগলে ৰাখিব ঠিক আছে ঠিক আছে তুমি এতিয়া চোৱা নে কি কৰা অঁ মই চাহৰ ব্যৱস্থা কৰোঁগৈ দেই হ'ব ঠিক আছে প্ৰাৰ্থনা কৰিব হে ভগৱান মোৰ HSLC এক্সাম আহি আছে মই যাতে HSLC এক্সামত ভাল ৰিজাল্ট কৰোঁ তাৰবাবে আপুনি চকু মেলি চাব আৰু ৰিজাল্টটো আৰু ঘৰখনো বহুত কষ্টত জীৱন কটাবলগীয়া আছে ময়ো বহুত কষ্টত আছে ময়ো বহুত কষ্টত জীৱন কটাবলগীয়া হৈছোঁ দেউতাও সৰুতে এৰি থৈ গুচি গ'ল আমাক তো মায়ে আমাক কেনেকৈ জীৱন চলাইছে আৰু তো আপুনি চকু মেলি চাব আৰু ধন ভিতৰলৈকে আহা আন্ধাৰো হ'লগে সোনকালে অকণমান চাহকণ খাই তোমাক বিদায় দিয়াই কথা বহা 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 হেৰি এই লোৱা এনেকে আনিলো দেই একো নাই দাদা হ'ব দিয়ক আমাৰ মানুহো কম যে ঠিক আছে ধৰাচোন ধৰা লোৱা এই বিস্কুট এটি লোৱা হ'ব দিয়ক মই চকী এখন আনি লওঁ দেই ঠিক আছে লোৱা। খাইছা ন অঁ দাদা লওক আপুনি মই চাহকণ খাওঁ বাৰু পিছে তোমাৰ বাৰু চাহকণ খাই লোৱাচোন হ'ব দিয়ক দাদা পিছে তুমি আহিলা কিহত মই খোজকাঢ়ি আহিলোঁ দাদা মই আকৌ এইফালে চাবলগীয়া নহ'ল নহয় কামত লাগি থাকোঁতে হয় এতিয়া খোজকাঢ়ি যাবগৈ লাগিব মই খোজকাঢ়ি যাম আৰু বাৰু 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 ধন অঁ দাদা কওক এইটো লোৱা নাই দাদা মোক ইমান পইচা নালাগে আপুনি এইটো লওক এই নাই নাই লোৱা লোৱা নাই দাদা লওক কোনো বেয়া পাম নহ'লে মই আপোনাক লওক বাৰু যদি কাম বন এনেদৰে দৰকাৰ হয় হয় দাদা আৰু চলিবলৈ দিগদাৰ হয় আহিবা আৰু কেতিয়াবা খুব ক'বা হয় যদি সহায় কৰিবলগীয়া হয় অলপ সহায় কৰিম বহা অকণমান হ'ব ঠিক আছে মই পাৰিলে অকণমান আগবঢ়াই দিম হ'ব হ'ব ঠিক আছে আন্ধাৰো হৈ আহিলে হয় মই অকণমান আগবঢ়াই দিম বাকী কম দাদা এটা মই কথা কওঁ আপোনাক বেয়া নাপাব কোৱাচোন কোৱা মানে মোৰ দাদাও নাই মই আপোনাক আজিৰ পৰা দাদা হিচাপে মানি ল'ম আপুনি যদি পাৰে কিবা হেল্প কৰিব আৰু ঘৰখনকো চাব অলপ এইটোতো তুমি বৰ ভাল কথা এটা কৈ দিলা হয় দাদা তুমি চিন্তা কৰিব নালাগে দেই হয় দাদা তুমি অকণমান বহা নাই দাদা হ'ব মোক গধূলিও হৈ আহিছে নহয় মই তোমাক অকণমান আগবঢ়াই থৈ আহিম তুমি চিন্তা কৰিব নালাগে হ'ব দিয়ক তুমি দাদা বুলি কৈছা যেতিয়া আৰু দাদা বুলি ভাবি লোৱা হ'ব আৰু দিয়ক মই ঘৰত ধুনীয়াকৈ বুজাই আহিম হ'ব দিয়ক তুমি চিন্তা নকৰিবা খালি পৰীক্ষা ভালদৰে দিয়া পৰীক্ষাত পাছ কৰিলে পাৰ্টি খাবলৈও মাতিবা হয় দাদা মই আপোনাক মাতিম পাৰি ঠিক আছে মই প্ৰতিটো সময়তে সহায় কৰিম হয় দিয়ক ঠিক আছে তুমি এখন দেখ বহা মই এই ভিতৰৰ পৰা আহিছোঁ হ'ব দিয়ক দাদা বহা বহা আহা তুমি অকণমান আগবঢ়াই দিম ঠিক আছে বাৰু দেই আন্ধাৰ হৈ আহিলে দেখা নাযায় হয় আজিকালি বেলি পটককৈ যায় নহয় হয় আহা ধন আহা দেৰি হৈছে আহা ঠিক আছে দাদা উঠিলানে হয় দাদা উঠিলোঁ ৰবা দেই মই এই হেলমেটটো পিন্ধি লওঁ আকৌ হেলমেট পৰিধান কৰিব লাগে নহয় বাইক চলালে হয় হয় দাদা
এই আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে হয় দাদা গতিকেলৈ তোমালোকেও এইবিলাক ব্যৱস্থা কৰি ল'বা দেই ঠিক আছে দাদা ঠিক আছে এইখনকো মাৰি লৈছিলোঁ নহ'লে বৰ দিগদাৰ এইবিলাক বুজিছানে